হোটেল থাকিলে এইবোৰ কাম কৰিবই লাগিব। তো কাহিনী মানে এনেকুৱা, আজি দোকান আহি পাওঁতে চাহৰ কাষ্টমাৰ আহিল। মানে দোকানৰ চাটাৰ খুলি হৈছেহে, দেখিছে এনেকুৱাত ভাগ্য লাগিব। দোকান খুলি শুওঁতে কাষ্টমাৰ অহা, মানে মেইন কেছটো হ'ল আজি আমাৰ দেৰি হ'ল, 11টা বাজিল আহোঁতে। সেইকাৰণে চাটাৰ খোলাৰ লগে লগে কাষ্টমাৰ পাইছো। তাৰপিছত তেওঁলোক যোৱাৰ পিছত আকৌ আহিল ৰুটিৰ কাষ্টমাৰ। এইফালে মায়ে বনাই আছে, মই ভিতৰৰ প্লেট সজাই খাবলৈ দি আছো। তাৰপিছত এজন আহিল অমলেট খোৱা, তেওঁৰ কাৰণে আকৌ অমলেট বনাব লাগি গ'লো। পিঁয়াজ জলকীয়া ধুনীয়াকৈ মিহি মিহি কাটি লৈ বনাই দিলো। তাৰপিছত আকৌ ৰুটিৰ অৰ্ডাৰ আহিল, এইবাৰ পেকিং লাগে দুজনক, আৰু পেকিং কৰিব লাগি গ'লো। এইটো অলপ সময় লাগে, সেইকাৰণে 10 টকা এক্সট্ৰা লওঁ, কাৰণ পিপি বাতি চামুচ চব দিওঁ যে, সেয়াওতো কিনিহে আনো। বাৰু এই ৰুটিৰ লেঠা মাৰি লৈ এতিয়া আহিল চাহৰ কাম। মায়ে গেছটো জ্বলাই দিলে, মই গাখীৰ ঢালি বনাই দিলো। বাৰু এতিয়া আকৌ পইচা কেইটামান হাতত লৈ যাব ওলালো অলপ বজাৰ কৰিবলৈ। মানে চাহৰ লগত খোৱা বস্তু একোৱে নাই, চব শেষ হ'ল, তাকে নিব আহিলো। আৰু কিবা কিবি কেইটামান লৈ আকৌ দোকান পালোহি। আহি দেখো মায়ে গিলাচবোৰকে ধুনীয়াকৈ ষ্টেপটোত থৈ দিছে, যাতে মই আহিয়ে থৈ দিওঁ। উপায় নাই, হোটেল থাকিলে এইবোৰ কাম কৰিবই লাগিব, একো ডাঙৰ কথা নহয়। বাৰু যি কি নহওক আজিলৈ ইমানেই, আৰু অলপ কাহিনী আছিল, কাইলৈ কম দিয়ক।